Hello my dear friends and students. আজি মই এই ভিডিঅ'টোত ক্লাছ 10 মেথছৰ চেপ্টাৰ 14ৰ এক্সাৰসাইজ 14.1ৰ কুৱেশ্যন নম্বৰ 5 টো কৰাম আৰু ছাত্ৰছাত্ৰীসকল তোমালোকে যদি এতিয়ালৈকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই প্লিজ সাবস্ক্ৰাইব কৰি লোৱা আৰু বেল আইকনো দবাই দিয়া যাতে মোৰ নেক্সট ভিডিঅ'টোৰ নটিফিকেশ্যন পাই যোৱা। এতিয়া আহা কুৱেশ্যনটো ষ্টাৰ্ট কৰোঁ। সো কুৱেশ্যনে কি কৈছে, খুচুৰা বজাৰত ফল বিক্ৰেতাই আমবোৰ বাকচত ভৰাই বিক্ৰী কৰে। এই বাকচসমূহত বিভিন্ন পৰিমাণৰ আম আছে। বাকচৰ সংখ্যা ক্ৰমে আমৰ পৰিমাণ তলত বিস্তৃত কৰি দিয়া হ'ল। এটা বন্ধ বাকচত থকা আমৰ মাধ্য নিৰ্ণয় কৰা। ছাত্ৰছাত্ৰীসকল কুৱেশ্যনে কি কৈছে মই ভালদৰে বুজাই আছোঁ। চোৱা, এজন ফল বিক্ৰেতাই আম বাকচত ভৰাই পেলাই খুচুৰা বজাৰত নি পেলাই বিক্ৰী কৰে আৰু বন্ধ বাকচবোৰত বিভিন্ন পৰিমাণৰ আম আছে আৰু এই তথ্যসমূহ আমাক এই টেবুলত দিয়া আছে। চোৱাচোন কেনেকুৱা, আমৰ সংখ্যা 50ৰ পৰা 52টা আম থকা 15টা বাকচ আছে। এইবোৰ হৈছে বাকচৰ সংখ্যা। তাৰপিছত 53ৰ পৰা 55টা আম থকা বাকচৰ সংখ্যা আছে 110টা আৰু 56ৰ পৰা 58টা আম থকা বাকচৰ সংখ্যা আছে 135টা আৰু 59ৰ পৰা 61টা আম থকা বাকচৰ সংখ্যা আছে 115টা, 62ৰ পৰা 64টা আম থকা আছে বাকচ 25টা। এনেকুৱা তথ্য আমাক দি দিছে। এতিয়া আমাক কৈছে এটা বন্ধ বাকচত থকা আমৰ মাধ্য নিৰ্ণয় কৰিব লাগে। ছাত্ৰছাত্ৰীসকল আমি মাধ্য ওলাব লাগে এটা বন্ধ বাকচত থকা আমৰ। তেনেহ'লে ছাত্ৰছাত্ৰীসকল আগতে যেনেকুৱা আমি মাধ্য ওলাইছিলোঁ তেনেকুৱাই ওলাম। ছাত্ৰছাত্ৰীসকল চোৱা, ইয়াতে আমি 3টা পদ্ধতি ব্যৱহাৰ কৰিব পাৰিম। তেনেহ'লে ছাত্ৰছাত্ৰীসকল যিটো সহজ হ'ব সেইটো এপ্লাই কৰিম। ছাত্ৰছাত্ৰীসকল তোমালোকে শ্ৰেণী অন্তৰালটো ইয়াতে মন দি চোৱাচোন। এইবোৰ শ্ৰেণী অন্তৰাল হয়। 50ৰ পৰা 52, 53ৰ পৰা 55 এইবোৰ হৈছে শ্ৰেণী অন্তৰাল। ছাত্ৰছাত্ৰীসকল ইয়াতে শ্ৰেণী অন্তৰালবোৰত অলপ ডিফেক্ট আছে। চোৱাচোন কেনেকুৱা, ইয়াতে 50ৰ পৰা 52 তোমালোকে অন্যান্য কুৱেশ্যন ইয়াৰ আগতে যিকেইটা কৰি লৈছোঁ তোমালোকে দেখিবা সেইবোৰত বা তোমালোকে কিতাপতো চাব পাৰা যে অন্যান্য কুৱেশ্যনত এই শ্ৰেণী অন্তৰালবোৰ এনেকুৱা দিয়া আছে যে 50ৰ পৰা 52 হ'লে তাৰপিছত 52ৰ পৰা 55 এনেকুৱা হৈছিল, মানে এইটো লাষ্টৰটো সেইটোত ফাৰ্ষ্টত আছিল। কিন্তু ছাত্ৰছাত্ৰীসকল চোৱা, ইয়াতে 52ৰ শেষ হৈ গৈছে, তাৰপিছত 53ৰ পৰা ষ্টাৰ্ট হৈছে। ষ্টাৰ্ট হ'ব লাগিছিল 52ৰ পৰা। আকৌ ইয়াতো ছাত্ৰছাত্ৰীসকল 53ৰ পৰা 55 হৈছে, তাৰপিছত আকৌ 55ৰ পৰা সেইটো ষ্টাৰ্ট হ'ব লাগিছিল, কিন্তু ইয়াতে 56ৰ পৰা ষ্টাৰ্ট হৈছে। ছাত্ৰছাত্ৰীসকল এনেকুৱা থাকিলে আমি চোৱা, আমি যদি ডাব বিচুতি পদ্ধতিত কৰিব বিচাৰোঁ, মানে যিটোত শ্ৰেণী দৈৰ্ঘ্যৰ প্ৰয়োজন হয় সেইটোত কৰিব বিচাৰোঁ, তেনেহ'লে আমি শ্ৰেণী অন্তৰালবোৰ ঠিক কৰিব লাগে। কিন্তু ছাত্ৰছাত্ৰীসকল এই কুৱেশ্যনটো যদি আমি প্ৰত্যক্ষ পদ্ধতিত কৰি লওঁ তেনেহ'লে এই শ্ৰেণী অন্তৰালবোৰ ঠিক কৰাৰ প্ৰয়োজন নহয়। তেনেহ'লে ছাত্ৰছাত্ৰীসকল চোৱা, আমি ঠিক নকৰি পেলাই অংক কৰিব পাৰিম যেতিয়া আমি কম সময়তে অংক কৰিব লাগে, সেই হিচাপে আমি এইটো প্ৰত্যক্ষ পদ্ধতিত কৰি ল'ম। ছাত্ৰছাত্ৰীসকল অন্যান্য কুৱেশ্যন আছে বেলেগ এক্সাৰসাইজত শ্ৰেণী অন্তৰাল কেনেকুৱা ঠিক কৰিব লগা হয়, তাতে ঠিক কৰিব লগা হ'বই বাধ্যতামূলক। তাতে আমি এই শ্ৰেণী অন্তৰালবোৰ ঠিক কৰা শিকিম। এতিয়া আৰু এইটো ঠিক কৰিবই নালাগে, যদি আমি এই প্ৰত্যক্ষ বা বিবেচিতত কৰি লওঁ ঠিক কৰিবই নালাগে, হৈ যাব। তেনেহ'লে মই প্ৰত্যক্ষ পদ্ধতিতে এই অংকটো কৰি দেখুৱাই আছোঁ। ছাত্ৰছাত্ৰীসকল ওপৰৰ তথ্যখিনিৰ মাধ্য প্ৰত্যক্ষ পদ্ধতিত ওলাবৰ কাৰণে মই টেবুল এটা পাতি লৈছোঁ। ছাত্ৰছাত্ৰীসকল প্ৰত্যক্ষ পদ্ধতিত কৰিবলৈ হ'লে 4টা কলম থকা টেবুল লাগে, গতিকে পাতি লৈছোঁ আৰু শ্ৰেণী অন্তৰাল আমাক দিয়া আছিল লিখি লৈছোঁ আৰু এইখিনি হয় 12-12টা দিয়া আছে লিখি ল'লোঁ। ছাত্ৰছাত্ৰীসকল ইংৰাজীত শ্ৰেণী অন্তৰালক ক্লাছ ইণ্টাৰভেল বুলি কোৱা হয়, গতিকে CI দিলে হয়, আৰু 12-12টাক ফ্ৰিকুৱেঞ্চি বুলি কোৱা হয়, গতিকে F লিখিলে হয় আৰু FID লিখা হয়। ছাত্ৰছাত্ৰীসকল এইখিনি দিয়া আছিল, গতিকে যেনেকুৱা আছে তেনেকুৱা বহুৱাই দিলোঁ। এতিয়া যিখিনি আমি ওলাব লাগিব সেইখিনি তোমালোকক দেখুৱাই কৰিম। ছাত্ৰছাত্ৰীসকল চোৱা, XI মানে হৈছে শ্ৰেণী সূচক। কেনেকুৱা ওলাই ছাত্ৰছাত্ৰীসকল, এই শ্ৰেণী অন্তৰালৰ উচ্চ সীমা আৰু নিম্ন সীমা দুয়োটা যোগ কৰি পেলাই 2 দি ডিভাইড কৰি দিলে হৈ যায়। মানে ছাত্ৰছাত্ৰীসকল দুয়োটা যোগ কৰি আধা কৰিব লাগে। তেনেহ'লে ছাত্ৰছাত্ৰীসকল মই এটা টেকনিকেলি কৰি লওঁ যে দুয়ো ছাইড সমান কৰোঁ, সমান কৰি পেলাই এটা ছাইড লিখি দিওঁ, তেতিয়াহ'লে যোগফলৰ আধা হৈ যায়। মানে দুয়োটা যোগ কৰি যিমান হয় তাৰ আধা হৈ যায়। যেনেকুৱা চোৱাচোন, মই চোৱা যিটো ছাইডত বেছি আছে সেইটো ছাইডৰ পৰা কমাম। চ' ইয়াতে 52 দেখি আছোঁ, 1 কমাই দিলে 51 হৈ যাব আৰু এই 1টো ইয়াতে বঢ়াই দিলে 50 আছে, 1 বঢ়াই দিলে 51 হৈ যাব। মানে ছাত্ৰছাত্ৰীসকল চোৱা, দুই ছাইডে 51 হৈ গ'ল। তেনেহ'লে ছাত্ৰছাত্ৰীসকল দুয়োটা যোগ কৰিলেও তাৰপিছত 2 দি ডিভাইড কৰিলেও 51 হ'ব, 51। তোমালোকে যোগ কৰি চাবা ছাত্ৰছাত্ৰীসকল। যদি এনেকুৱা বুজাত অসুবিধা হয় তেনেহ'লে কেনেকুৱা কৰিবা মই দেখুৱাই দিওঁ। চ' দুয়োটা যোগ কৰিবা, 52 আৰু 50, যোগফল কিমান ওলাব, 2, 5 5 10, 102 হৈছে। তাৰপিছত এইটোক 2ৰে ডিভাইড কৰিব লাগে, 2 10ত কেইবাৰ 5 বাৰ আৰু 2ত কেইবাৰ 1 বাৰ। চ' 51 হৈছে নহয়, এই 51ই হৈছে। ছাত্ৰছাত্ৰীসকল নিয়ম এনেকুৱা যে দুয়োটা যোগ কৰিব লাগে, তাৰপিছত যোগফলটোক 2ৰে ডিভাইড কৰি পেলাই যি পাবা সেইটোৱে হয়। তেনেহ'লে এনেকুৱা কৰিলেও হৈ যায়। চ' মই আকৌ ইয়াতে এনেকুৱা কৰি আছোঁ। ইয়াৰ পৰা মই যদি 1 কমাওঁ 54 হৈ যাব আৰু এই 1টো ইয়াতে বঢ়াই দিলে ইয়াতে কিমান হ'ব, ইয়াতো 54 হৈ যাব। তেনেহ'লে দুয়োটাৰ যোগফলৰ আধা 54 হ'ব। তাৰপিছত ইয়াতে এনেকুৱা কৰিম, ছাত্ৰছাত্ৰীসকল 1 কমাই দিলে 57, এই 1টো ইয়াতে বঢ়াই দিলে 57। তেনেহ'লে দুয়োটা যোগ কৰি আধা কৰিলেও 57 হ'ব।
তাৰপিছত ইয়াৰ পৰা 1 কমাই দিলে 60 এই 1টো ইয়াতে বঢ়াই দিলে 59 আছে 1 বঢ়াই দিলে 60 60 60 হৈ যাব গতিকে যোগফলৰ আধাও 60 হ'ব তাৰপিছত ইয়াতে 1 কমাই দিলে 63 এই 1টো ইয়াতে বঢ়াই দিলে 63 তেনে দুইটা যোগ কৰি আধা 63 হ'ব এতিয়া ছাত্ৰছাত্ৰীসকল ইয়াতে fi মানে দুইটাৰ পূৰণ ফল লাগে fx ইয়াতে সো fx পূৰণ হৈ আছে মানে fx ৰ ভ্যালু পূৰণ হ'ব তেনে ছাত্ৰছাত্ৰীসকল ইয়াতে পূৰণ কৰি আমি লিখিম ছাত্ৰছাত্ৰীসকল ইয়াতে পূৰণ কৰি আছো 51 আৰু 15 পূৰণ হৈ আছে পূৰণ কৰি আছো 51 আৰু 15 সো 5 গুণ 5 5 5 গুণ 25 তাৰপিছত 1 গুণ 1 5 গুণ 5 5 5 1 6 5 2 7 কিমান ওলাইছে 765 ইয়াতে ছাত্ৰছাত্ৰীসকল মই 11 ৰে পূৰণ কৰিম তাৰপিছত শূন্য লগাই দিম চোৱাচোন 54 আৰু 11 পূৰণ কৰি আছো 54 আৰু 11 1 4 গুণ 4 1 5 গুণ 5 আকৌ 1 4 গুণ 4 1 5 গুণ 5 4 5 4 9 আৰু 5 ছাত্ৰছাত্ৰীসকল চোৱা 11 আৰু 54 পূৰণ কৰি আমি কিমান পালো 594 কিন্তু ছাত্ৰছাত্ৰীসকল ইয়াতে 11 নাছিল 110 আছিল গতিকে আনসাৰটো এটা শূন্য বাঢ়ি যাব তাৰপিছত ছাত্ৰছাত্ৰীসকল এইখিনি পূৰণ কৰিব লাগে এইখিনি 135 ৰ লগত 57 আমি পূৰণই কৰিম ছাত্ৰছাত্ৰীসকল মই সেপাৰেটলি পূৰণ কৰি বহুৱাই দি আছো তোমালোককটো দেখুৱালো এনেকৈ পূৰণ কৰি যাবা এতিয়া মই 135 * 57 যিমান আছে পূৰণ কৰি চাও কিমান হয় সো 135 * 57 মই সেপাৰেটলি পূৰণ কৰি দিছো ওলাইছে 7695 7695 বহুতো ছাত্ৰছাত্ৰীসকল এককৰ তলত একক দশকৰ তলত দশক শতকৰ তলত শতক হাজাৰৰ তলত হাজাৰ এনেকৈ বহুৱাই যাবা তেতিয়া পিছতে যোগ কৰোতে সহজ হৈ যাব তাৰপিছত ছাত্ৰছাত্ৰীসকল 115 আৰু 6 পূৰণ কৰিম তাৰপিছত শূন্য লগাই দিম 115 আৰু 6 পূৰণ কৰি আছো আৰু মোৰ আনসাৰ ওলাইছে 690 কিন্তু ইয়াতে 6 দি পূৰণ কৰিছো ইয়াতে 60 আছিল গতিকে আনসাৰটো শূন্য এটা লাগি যাব তাৰপিছত 25 আৰু এই 63 পূৰণ কৰি আছো ছাত্ৰছাত্ৰীসকল 63 * 25 পূৰণ কৰি মই পালো 1575 ছাত্ৰছাত্ৰীসকল আমি মাধ্য ওলাবলৈ হলে এই টেবুলৰ পৰা কিছুমান বস্তু ল'ব লাগিব কি ল'ব লাগিব ছাত্ৰছাত্ৰীসকল fi ৰ যোগফল তেনলে ইয়াতে লিখিলো সিগমা fi সিগমা মানে যোগফল আৰু fi মানে fi ৰ যোগফল এতিয়া সো আমি যোগ করতে এককৰ লগত যোগ কৰিম 5 0 5 5 10 5 15 5 20 তেনলে 20 ৰ শূন্য হাতত থাকিল 2 এটা দহকৰ লগত 1 2 3 4 5 6 7 8 আৰু হাতত আছিল 2 8 2 10 10ৰ শূন্য হাতত থাকিল 1 এতিয়া শতক 1 2 3 আৰু হাতৰ একে মিলি প্লাই 4 ছাত্ৰছাত্ৰীসকল fi ৰ যোগফল ওলাই গৈছে 400 এনেকুৱা ছাত্ৰছাত্ৰীসকল আৰু লাগিব fi x ৰ যোগফল তেনলে ইয়াতে লিখিলো সিগমা fi xi সো ছাত্ৰছাত্ৰীসকল আকৌ ইয়াতে যেনেকুৱা কৰিছিলো এককৰ লগত সো 5 5 10 আৰু 5 15 এককৰ স্থানত যোগ কৰি প্লাই আমি 15 পালো 15 5 হাতত থাকিল 1 এটা দহক সোৱা 6 4 10 6 4 10 10 আৰু 9 19 19 আৰু 7 কিমান হ'ব 26 আৰু হাতৰ একে মিলি প্ৰাই 27 27 ৰ 7 হাতত থাকিল 2 এটা ছাত্ৰছাত্ৰীসকল শতক সোৱা পিছৰ পৰা 3 নম্বৰ ঘৰ 7 9 16 16 আৰু 6 22 22 আৰু 9 31 31 আৰু 5 36 আৰু হাতৰ 2 মিলি প্ৰাই 38 38 38 ৰ 8 হাতত থাকিল 3 এতিয়া ছাত্ৰছাত্ৰীসকল হিফালৰ পৰা 1000 ৰ ঘৰ হাজাৰৰ ঘৰ সো 5 7 12 12 আৰু 6 18 আৰু 1 19 আৰু ইয়াতে হাতত আছিল 3 20 21 22 তেনৰ ছাত্ৰছাত্ৰীসকল সবে মিলি প্লাই কিমান হৈছে এই যোগ কৰি প্লাই একক দহক শতক হাজাৰ অযুত 22875 হৈ গৈছে আমি fi xi যোগ কৰিলো এতিয়া ছাত্ৰছাত্ৰীসকল সো আমি প্ৰত্যেক পদ্ধতিত মাধ্য ওলাই দিব পাৰিম মাধ্যৰ সূত্ৰ এইখিনি দি আমি ফিল কৰি লম সো ছাত্ৰছাত্ৰীসকল প্ৰত্যেক পদ্ধতিত মাধ্য ওলাবৰ কাৰণে প্ৰত্যেক পদ্ধতিৰ মাধ্যৰ সূত্ৰটো পাতি ললো সো কেনেকুৱা মাধ্য ইকুৱেল সিগমা fi xi সিম্পল ছাত্ৰছাত্ৰীসকল এইটো ওপৰত আৰু এই সিগমা fi টো তলত এইটো ওপৰত এইটো তলত একেবাৰে ইজি সূত্ৰ হয় এইটো সো ছাত্ৰছাত্ৰীসকল যি ওপৰত আছে লিখি লও 22875 22875 আৰু তলত fi সিগমা fi কিমান ওলাইছে 400 এটা ছাত্ৰছাত্ৰীসকল এইটো হৰণ কৰি দিলেই বাস আমাৰ মাধ্য ওলাই যাব সো ছাত্ৰছাত্ৰীসকল এতিয়া কাটি আছে কাটো ছাত্ৰছাত্ৰীসকল ওপৰত মই 5 দেখি আছো 5 ৰে যাব আৰু শূন্য থাকিলেও 5 ৰে যায় গতিকে সংখ্যাখিনি মই 5 ৰে কাটিম প্ৰথমতে সোৱা 5 ৰে 2ত না যায় 22 22ত কেইবাৰ 5 4 গুণ 20 হয় ইয়াতে 22 আছে মানে 2 বেছি 2 আৰু 8 28 28ত ছাত্ৰছাত্ৰীসকল 5 5 গুণ 25 28 আছে মানে 3 বেছি 3 আৰু 7 37 5 7 গুণ
35 37 আছে মানে 2 বেছি 2 আৰু 5 25 25ত 5 বাৰ আৰু ছাত্ৰাৰ্থীসকল তলত চোৱা 5 দি 4ত নাযায় 40 ললো 5 8 গুণ 40 আৰু শূন্যত 0 বাৰ আকৌ ছাত্ৰাৰ্থীসকল 5 যাব 5 দি 4ত নাযায় 45 ললো 45ত কেইবাৰ 5 9 গুণ 45 7ত একবাৰ 5 গুণ 5 7 আছে মানে 2 বেছি 2 আৰু 5 25 25ত 5 বাৰ তাৰপিছত ছাত্ৰাৰ্থীসকল আকৌ তলত কাটো 8ত 5 গুণ 5 থাকিল 3 3 আৰু 0 30 5 6 গুণ 30 এতিয়া ছাত্ৰাৰ্থীসকল আৰু চোৱা এইটো 5 যাব এইটোতো 5 নাযায় গতিকে যি আছে এইটো মই এবাৰ লিখি লওঁ সো ওপৰত ওলাইছে কিমান 9 1 5 আৰু তলত কিমান 16 এতিয়া এই 16ৰে এইটো হৰণ কৰি দিম যি হয় সেইটোৱে হ'ব আমাৰ এই ওপৰত দিয়া তথ্যখিনিৰ মাধ্য সো ছাত্ৰাৰ্থীসকল কাষতে হৰণ কৰি আছো সো যিটোৰে হৰণ কৰিম সেইটো বাহিৰত 16ৰে হৰণ কৰিম 16 বাহিৰত আৰু 915ক হৰণ কৰিম 9152 ভিতৰত ছাত্ৰাৰ্থীসকল চোৱা হৰণ কৰি আছো 16ৰে প্ৰথমত নয়ক কৰিব বিচাৰিম নয়তটো নাযায় নয় সৰু গতিকে 91 লৈছো 91ত কেইবাৰ চোৱা 16 5 গুণ 80 হয় মানে 5 16 80 হয় তেনেহ'লে 5 বাৰেই যাব 5 16 80 হৈছে এতিয়া 91ৰ পৰা 80 গ'লে কিমান চোৱা 1ৰ পৰা 0 গ'লে 1 আৰু 9ৰ পৰা 8 গ'লে আৰু 1 11 নামিছে এতিয়া ছাত্ৰাৰ্থীসকল ইয়াতে নমুৱাৰ 5 এটা আছে নহয় 5টো নমাই দিলো 115 হৈ গ'ল এতিয়া 16 দি 115ত কেইবাৰ ছাত্ৰাৰ্থীসকল চোৱা মোৰ লাগি আছে 7 বাৰ মান যাব ইয়াতে পূৰণ কৰি লওঁ চাওচোন কিমান বাৰ যায় 7 বাৰ গ'লেতো গ'ল ছাত্ৰাৰ্থীসকল চোৱা 16 7 গুণ কিমান হৈছে 112 তেনেহ'লে 115ত কেইবাৰ গৈ আছে 7 বাৰ কাৰণ আৰু এবাৰ ল'লেতো 115তকৈ বেছি হৈ যাব গতিকে 7 বাৰেই গৈছে আৰু 7 বাৰ গ'লে কিমান হয় 112 হয় এতিয়া মাইনাছ কৰোঁ 5ৰ পৰা 2 গ'লে 3 1ৰ পৰা 1 গ'লে 0 1ৰ পৰা 1 গ'লে 0 0 সম্ভৱত নবহে এতিয়া ছাত্ৰাৰ্থীসকল নামাৰো আৰু একো নাই অকল 3য়ে আছে এতিয়া 16 দিটো 3ত নাযাব কি কৰিব লাগিব ওপৰত পইণ্ট এটা বহুৱাই পেলাই আমি 0 নমাম সো ছাত্ৰাৰ্থীসকল এতিয়া 30 হৈছে 30ত কেইবাৰ একবাৰ যাব 16 গুণ 16 2 16 32 বেছি হৈ যায় 16 গুণ 16 হৈছে এতিয়া 30ৰ পৰা 16 গ'লে কিমান থাকিব 14 থাকিব এতিয়া পইণ্ট বহুৱা আছে 0 এটা এনেই নামি থাকিব 140 হৈছে এতিয়া 140ত কেইবাৰ যাব ছাত্ৰাৰ্থীসকল চোৱা 16 দি 140ত কেইবাৰ যাব 7 বাৰ গ'লে 112 হয় তেনেহ'লে 8 বাৰ মান যাব সো 8 বাৰ গ'লে 128 হয় 9 বাৰ নাযাব কাৰণ আৰু 16 বাঢ়িলে 140তকৈ বেছি হৈ যাব গতিকে ছাত্ৰাৰ্থীসকল কেইবাৰ গৈছে 8 বাৰ গৈছে আৰু 8 বাৰ গ'লে কিমান হয় 128 এতিয়া ছাত্ৰাৰ্থীসকল মাইনাছ কৰিম আৰু ওলাব আৰু ইফালে বাঢ়ি বাঢ়ি যাব গতিকে ইফালেও বাঢ়ি বাঢ়ি যাব তেনেহ'লে ছাত্ৰাৰ্থীসকল মই ইফালে নবঢ়াই পেলাই এই 8টোক 9 বনাই দি আছোঁ তেনেহ'লে ছাত্ৰাৰ্থীসকল চোৱা আমি 16ৰে 915ক হৰণ কৰি পেলাই কিমান পালোঁ 57.19 ছাত্ৰাৰ্থীসকল এইটোৱে হৈছে ওপৰত দিয়া তথ্যখিনিৰ মাধ্য আমাক দিছিল কি এটা বন্ধ বাকচত থকা আমৰ মাধ্য নিৰ্ণয় কৰিবলৈ তেনেহ'লে ছাত্ৰাৰ্থীসকল এটা বন্ধ বাকচত থকা আমৰ মাধ্য হৈছে 57.19 এইটো আমি লাইনটো ইয়াতে লিখি লওঁ সো ছাত্ৰাৰ্থীসকল কুৱেশ্যনে যি কৈছে সেইটো লিখি লৈছোঁ এটা বন্ধ বাকচত থকা আমৰ মাধ্য আমাক ওলাবলৈ কৈছিল আমি ওলাই দিছোঁ আৰু লিখিছোঁ এটা বন্ধ বাকচত থকা আমৰ মাধ্য হৈছে কিমান এয়া 57.19 ছাত্ৰাৰ্থীসকল ইয়াতে অংকটো সমাপ্ত হৈছে আশা কৰোঁ তোমালোকে ভালদৰে বুজিব পাৰিছা আৰু বুজাত যদি কোনো ধৰণৰ অসুবিধা হয় মোক কমেণ্টত জনাবা ভিডিঅ'টো ভাল লাগিলে লাইক এণ্ড শ্বেয়াৰ কৰিবা চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা থেংক ইউ